আমি টিবোৰ্ড ইণ্ডিয়াৰ পৰা আহিছোঁ। টিবোৰ্ড ইণ্ডিয়া এই যিটো ইভেণ্ট হৈছে আপোনাৰ 52 years অফ চেলিব্ৰেশ্যন কাৰ্বি আংলং ইউথ ফেষ্টিভেল, তাত আমি স্পনচৰ পাৰ্টনাৰ হিচাপে আছোঁ। আৰু এইবাৰ প্ৰথমবাৰ টিবোৰ্ড ইয়াত পাৰ্টিচিপেট কৰিছোঁ আমি স্পনচৰ পাৰ্টনাৰ হিচাপে। ইয়াত আমাৰ এখন ষ্টল আপোনালোকে দেখিছে। এই ষ্টলখন কৰা হৈছে মেইনলি টু প্ৰমোট টি। আৰু এই প্লেটফৰ্মটো বহুত ভাল কেলে আজিকালি য়াং জেনেৰেশ্যনক আমি বিচাৰিছোঁ তেওঁলোকে যাতে চাহৰ প্ৰতি অলপ এট্ৰেকশ্যন এটা আহক, সেইটো কাৰণে ইয়াত আমি প্ৰমোচনেল এক্টিভিটিজটো কৰিছোঁ। ইয়াত কাৰ্বি আংলং, তাৰপিছত আমাৰ গোলাঘাট, তাত যিসকল মানুহে চাহ প্ৰডিউচ কৰে, মাৰ্কেটিং কৰে, তেওঁলোকৰ ছাপোৰ্টত আমি ইয়াত এই গোটেই প্ৰডাক্টবোৰ ডিছপ্লে কৰিছোঁ। ইয়াত আমাৰ এণ্টাৰপ্ৰিনাৰ আছে যোনে পেকেটিং কৰে, তাৰপিছত লেডিজসকলৰ এটা ছেল্ফ হেল্প গ্ৰুপ আছে, সেই ছেল্ফ হেল্প গ্ৰুপটো প্ৰডিউচ কৰে, গোটেইখিনি আমি ইয়াত আনিছোঁ। আমাৰ মেইন টাৰ্গেটটো হৈছে প্ৰমোটিং টি এমং ইউথ। প্লাছ আমি কাৰ্বি কালচাৰ ছেক্ৰেটাৰী তেখেত ছ'চাইটি তেওঁলোকৰ পৰা যথেষ্টখিনি সঁহাৰি পাইছোঁ। তেওঁলোকে আমাক হেল্প কৰিছে, ভেৰিয়াছ যিটো ইভেণ্ট চলি আছে তাত গৈ পেলাই আমাৰ টিবোৰ্ডৰ বিষয়ে কৈছে, চাহৰ বিষয়ে কৈছে। আমি আশা কৰিছোঁ এই প্ৰগ্ৰেমটোৰ যোগেদি আমি এটা ভাল পজিটিভ বাৰ্তা য়াং জেনেৰেশ্যনৰ মাজত ক'ব পাৰিম। MP ছাৰক লগ পালোঁ, বিৰাট ভাল লাগিলে। বিৰাট চিম্পল মানুহ হয় আৰু বিৰাট পজিটিভ থিংকিং। তেখেতেও আমাক লগ পোৱাৰ পিছত আমাক কৈছে যে আপোনালোকে এনেকৈ উপজাচি অহাৰ কাৰণে বহুত ভাল লাগিছে, আশা কৰিছোঁ আগলৈ এনেকৈ আমাৰ কলাবৰেশ্যনটো হ'ব আৰু গ্ৰ' কৰিব। আৰু আমিও কৈছোঁ আমাৰ ফালৰ পৰা আমি টিবোৰ্ড সদায় আমি ৰেডি থাকোঁ, মানে টি প্ৰমোশ্যন হওক আৰু টি গ্ৰ'ৱাৰ্ছৰ কাৰণে টিৰ লগত জড়িত যিকোনো ব্যৱসায় বা ব্যক্তিক সহায় সহযোগিতা আগবঢ়াবলৈ আমাৰ টিবোৰ্ডৰ ফালৰ পৰা ভেৰিয়াছ স্কিমো থাকে। আৰু আমি এতিয়া চাওক গোলাঘাটৰ পৰা আমাৰ অফিচটো আমি ইয়ালৈ উঠি অহা নিচিনাকৈ আহিছোঁ। এই 3-4 দিন আমি ইয়াতে আছোঁ। আমাৰ তেওঁলোকৰ সেই সহযোগিতা পোৱাৰ কাৰণে আমাৰো ভাল লাগিছে।